ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামিনিট বাকী আছে আৰু বিহুৰ এই প্ৰাকখনত বৰপেটাৰ থলুৱা স্বৰ্ণশিল্পীসকল অতিকৈ ব্যস্ত হৈ পৰিছে কিয়নো তেওঁলোকৰ বিহুৰ বিশেষ ব্যস্ততা বৃদ্ধি হয় আৰু তেওঁলোকে অসমীয়া গহনা বিশেষকৈ বিহুত যিখিনি গহনা ব্যৱহাৰ হয় সেইখিনি গহনা তেওঁলোকে যথেষ্ট পৰিমাণে উৎপাদন কৰে বা প্ৰস্তুত কৰে আমাৰ লগত তেনেকৈ এগৰাকী যুৱ শিল্পী আছে অলোকেশ দাস আমি তেওঁৰ পৰা এই সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰিম বিহুৰ ব্যস্ততা অলপ বেছি হৈ আছে এতিয়া মানে আমাৰ এই কামটো 12 মাহে ইয়াত চলে ঘৰৰ হাতে আমি প্ৰডাকশ্যনত তৈয়াৰ কৰোঁ বিহু অহাৰ 1 মাহমান আগৰ পৰা আমাৰ কামটো অধিক ভিৰ হৈ যায় তাৰ ফলত আমাৰ মাহঁতেও বা ঘৰৰ কাম যিখিনি আছে শেষ কৰি পেলাই আমাক সহায় কৰি দিয়ে গামখাৰু নক্সা কৰি দিয়ে ঢোলবিৰি কামখিনি কৰি দিয়ে মণি গাঁথা কামখিনি কৰি দিয়ে তেনেকৈ আমি তৈয়াৰ কৰি পেলাই অসমৰ প্ৰায়বোৰ শ্ব'ৰুমতে আমি দিওঁ আমাৰ প্ৰস্তুত কৰা সম্পূৰ্ণ হাতেৰে তৈয়াৰ কৰা হয় আৰু যিখিনি পুৰণা ডিজাইন আমি সেই পুৰণি পদ্ধতিত কৰি আছোঁ এতিয়ালৈকে আৰু আপোনাৰ যিখিনি শ্ব'ৰুমত অৰ্ডাৰ হয় আমাক অৰ্ডাৰ কৰে কণ্টেক্ট কৰি পেলাই লৈ যায় আপুনি আপোনাৰ উদ্যোগত কিমানজন মানুহে কাম কৰে একেলগে 15জন কৰি আছে এতিয়া হয় তেওঁলোকে ইয়াৰ থলুৱা লোক গোটেইখিনি থলুৱা হয় যিখিনি তেওঁলোক কিছুমানে নিজৰ ঘৰতো শিকা আছিল তাৰপিছত আৰু কিছু প্ৰায়ভাগক মই ইয়াত শিকাইছোঁ এয়া আছিল আমাৰ লগত এগৰাকী যুৱ উদ্যোগী আৰু তেওঁলোক অসমীয়া গহনা প্ৰস্তুতৰ লগত জড়িত আৰু বিহুৰ নামত এতিয়া তেওঁলোকৰ যথেষ্ট ব্যস্ততা বৃদ্ধি হৈছে কাৰণ সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকক অৰ্ডাৰ আহিছে তেওঁলোকে সময়মতে গহনাখিনি যোগান ধৰিব লাগে অৰূপজ্যোতি মহন্ত DD নিউজ বৰপেটা